সেইদিনাখন আমি মেৰিজ ইউনিভাৰ্চিটি উদযাপন কৰিবলৈ যোৱা ৰিজৰ্টখনৰ নামটো সকলোৱে সুধি আছিলে। মই কৈছিলোঁ বাৰু ৰিজৰ্টখনৰ নাম হয় অৰণ্য। আজি গোটেই ৰিজৰ্টখন দেখুৱাম। ইমান ধুনীয়া নহয়, গুৱাহাটীৰ পৰা বেছি দূৰ নহয়, 9 মাইল পাৰ হৈ USTMৰ কাষৰ ৰাস্তাটোৱেদি সোমাই গ'লে পাই যায়। বহুত বেছি দিন হোৱা নাই। ইমান যে ধুনীয়া নহয় ৰিজৰ্টখন। আৰু গৈ এয়া দেখিলোঁ চুইমিং পুল খুব ধুনীয়াকৈ, আৰু কাষতে সজাই থৈছে এই চেয়াৰবিলাক। ইমান ধুনীয়া নহয় চেয়াৰবিলাক, বেতৰ নিচিনা। বেতৰ নহয় কিন্তু দেই, এয়া প্লাষ্টিকৰ চেয়াৰ হয়। ইমান মজা লাগিছে নহয়, মই এযোৰ কিনো নিচিনা লাগি গৈছে। আমি যেতিয়া গৈছিলোঁ সেইটো সময়ত দুপৰীয়া আছিলে, যিহেতু বেছি মানুহ নাছিলে। 2জন ল'ৰাই সাঁতুৰি আছে আৰু তাতে বহিলোঁ। খুব ভাল লাগিছে দেই। বতৰটো অকণমান ডাৱৰীয়া নিচিনা কৰিছে। আৰু এয়া দেখিছেনে ৱালত লগাই থৈছে, ইমান ধুনীয়া টাইলছ নহয়। দেখি মোৰো মানে আমাৰ ঘৰৰ নিজৰ ৱালত লগাবলৈ মন গৈছে, বাউণ্ডেৰী ৱালত লগাই থৈছে দেই। আৰু পানীখিনি অকণমান চুই চাবলৈ চেষ্টা কৰিছোঁ। ইমান নীলা ধুনীয়া পানী, মানে নীলা সেউজীয়া নীলা ধৰিবই পৰা নাই। এতিয়া ফটোত সেউজীয়া দেখিছে, তাত কিন্তু মই নীলা দেখিছিলোঁ। যি কি নহওক, আৰু চুইমিং পুলৰ কাষেদি তললৈ অকণমান নামি যাব পাৰি। মই অকণমান ৰিলছ বনাওঁ বুলি গৈছোঁ, ল'ৰাই আকৌ বকি আছে বোলে, মা নাযাবা পৰিবা। মই বোলো পথাৰত খোজকঢ়া ছোৱালী, কিয়নো পৰিম বাৰু। কোনফালে কি আছে সকলোবোৰ মই ঘূৰি চাইছোঁ। ইমান ভাল লাগিছে নহয়, মানে চাৰিওফালে চালে চকুৰোৱা বুলি যিটো কয় নহয়। আৰু অকণমান চিপকৈ বৰষুণ দিয়া নিচিনা হৈছিলে। সেইদিনাখন বহুত বেছি গৰম আছিলে। আমি যিদিনাখন গৈছিলোঁ গৰমৰ মাজতে অকণ বৰষুণো দি আছিলে কিন্তু তাত দেই। আৰু ইফালে সিফালে গৈ অকণমান ফটো মাৰোঁ বুলি ভাবিছিলোঁ, ল'ৰাই আকৌ ভিডিঅ'ই বনাই দিলে। যি কি নহওক বাৰু, এয়া বৰষুণ দি আছে চিপকৈ। ভাল লাগিছে নব? ভাল লাগিছে, বিৰাট ধুনীয়া লাগিছে। এইটো মোৰ আইডিয়া আছিলে যে ইয়াতে আহাটো। নহয়, তুমি বাগানভেলিয়া যাম বুলি কৈছিলা নেকি? বাগানভেলিয়া এটা আছিলে ছেকেণ্ড অপশ্যনত। মই অৰণ্যটো মই বেছি প্ৰিফাৰ কৰিছোঁ। অৰণ্য বুলি ক'লে অলমষ্ট চব ৰিজৰ্টতে আমি যোৱা নিচিনাই বুলি ক'ব পাৰি। কংক্ৰিট মহানগৰী গুৱাহাটীৰ পৰা অকণমান বাহিৰলৈ ওলাই গৈ যেতিয়া এনেকৈ ৰিলেক্স মুডত বহা যায়, সঁচাকৈ বৰ ভাল লাগে। ল'ৰাই বহুত বেছি এনজয় কৰিছে। সি মোক কৈ আছে, মা সৰুতে আমাক এনেকুৱা জেগালৈ কিয় অনা নাছিলা? মইনো কি উত্তৰ দিম ভাবিয়ে পোৱা নাই। তেতিয়া পইচা পাতি হাতত নাছিলে, কেনেকৈনো আনিম নহয়নে? খুব বেছি সিহঁতক চিৰিয়াখানাখন দেখুৱাওঁ আৰু গৰম বন্ধত। এতিয়া আপোনালোকেও যাব পাৰিব দেই। এতিয়া গৰম বন্ধ দিছে যিহেতু, আপোনালোকেও ল'ৰা ছোৱালী লৈ যাব পাৰিব খুব সুন্দৰকৈ। আৰু ল'ৰা দুজনে যিহেতু সাঁতুৰি আছে, মাকহঁতে চাই আছে, আৰু চাই থাকিবলৈ মন যোৱা এটা দৃশ্য। খুব ভাল লাগিছে চাই, আৰু আপোনালোককো দেখুৱাইছোঁ, গোটেইখিনি দেখুৱাম। সঁচাকৈ খুব এটা সুন্দৰ দিন উপভোগ কৰিলোঁ সেইদিনাখন। আপোনালোককো দেখুৱাই আছোঁ, ৰ'ব। সকলোৱে নিজৰ সন্তানসকলক লৈ ফুৰিবলৈ ওলাই আহিছে, অলপ ধেমালি কৰিছে। আমাৰ এখেতে আকৌ ইফালে সিফালে চাই শেষতহে আমাৰ ওচৰলৈ আহিছে। বহুত চাইছে, এখেতেও বহুত ভাল পাইছোঁ বুলি কৈছে। আৰু এখেত বহিলে, ল'ৰা উঠিলে। অকণমান বৰষুণ দিছে যিহেতু, এখেতে কৈ আছে বোলে, বহি আছা কিয়, অকণমান ইফালে সিফালে চোৱা। এওঁ কিন্তু গোটেই ৰিজৰ্টখন ঘূৰি চালে বোলে। আমি ইফালে বহি থাকিলোঁ, ল'ৰাই মই চুইমিং কৰা চালোঁহি, আৰু ময়ো অকণমান উঠি গ'লোঁ। ইমান ধুনীয়া বতৰ নহয়। আৰু চুইমিং পুলটো দেখি সঁচাকৈ মোৰো সেইদিনাখন খুব বেছি সাঁতুৰিবলৈ মন গৈছিলে। সৰু হৈ থাকোঁতে আমি কলহবোৰত ধৰি সাঁতুৰিছিলোঁ, বানপানী যেতিয়া আহে। আৰু গেলা পুখুৰীবিলাকত যেতিয়া সাঁতুৰিছিলোঁ, তেতিয়া মানে এনেকুৱা চুইমিং পুলৰ কথা মানে আমাৰ মনলৈ অহাই নাছিলে। যি কি নহওক বাৰু, বহুত দেৰি বহাৰ পাছত এয়া ওলাই আহিছোঁ তললৈ। অলপ ভোকো লাগিছিল। ল'ৰাই কৈছে বোলে, এতিয়া খাই লওঁ। আৰু আমি যিহেতু দুপৰীয়া সাজ খাবলৈ গৈছিলোঁ, গতিকে লৰালৰিকৈ ওলাই আহিছোঁ। ওলাই আহিও ইমান ধুনীয়া জেগা দেখিছোঁ নহয়, ইমান ধুনীয়া দৃশ্য দেখিছোঁ নহয়। ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰোঁ। ইমান ভিডিঅ' কৰিছিলোঁ নহয়, প্ৰায় মই 1 ঘণ্টা ওপৰত ভিডিঅ' কৰিছোঁ। মানে এইবিলাক বহুত বস্তু মই ডিলিট কৰি দিছোঁ। মোৰ একেবাৰে মোবাইল স্পেচ মানে নাইকিয়া হৈ গ'লগৈ। আৰু শেষত এইফালে বোলো ৱাছৰুমত যাওঁ। ৱাছৰুমলৈ গৈও ইমান ধুনীয়াকৈ সজাই থৈ দিছে নহয়, আপোনালোকে নগ'লে মানে ইমেজিনে কৰিব নোৱাৰিব। ৱাছৰুমৰ ভিতৰখনো বহুত বেছি ধুনীয়া। ল'ৰাই কৈছে, এইখিনিও তুমি ভিডিঅ' কৰিবলৈ এৰা নাই। মই বোলো ভিডিঅ'টো কৰিবই লাগিব নহয়নে? ৰিজৰ্টখন মানুহক দেখুৱাব লাগিব, ক'ত গৈছিলোঁ, কি কথা। মই দেখুৱালেহে আপোনালোকে গম পাব নহয়নে? ইমান ধুনীয়া নহয়। মই পুনৰবাৰ কৈছোঁ, USTMৰ কাষেদি আপোনালোকে যাব, অকণমান ভিতৰত আছে। আৰু পৰিয়ালৰ সৈতে যাব পাৰে বা বন্ধু বান্ধৱৰ সৈতে যাব পাৰে, মানে খুব ভাল লাগিব। মানে ইমানেই ধুনীয়া।
মই বহুত ৰিজৰ্টলৈ গৈছোঁ কিন্তু এইখন মানে প্ৰথমবাৰ বাবে গৈছিলোঁ আৰু প্ৰথমবাৰ বাবে গৈও আকৌ যাম এনেকুৱা নিচিনা মনতে ভাৱ হৈছিলে মানে চাৰিওফালে ফুল তেতেলী মানে কি ক'ব আৰু সেইদিনাখন আচলতে বতৰটো বৰ ধুনীয়া আছিলে বতৰটোৰ কাৰণে আৰু বেছি হুনত হগা চৰিছে শেষত ল'ৰাই অলপ খং কৰিছে বোলে আৰু ভিডিঅ' নকৰোঁ বোলে খাই লওঁগৈ মই আকৌ এইফালে দেখিলোঁ হাতী এটা ইমান ধুনীয়াকৈ সজাই থৈ দিছে অকণমান ফটো নমৰাকৈ বাৰু আহিব পাৰিমনে আৰু এইফালে এখন প্লেগ্ৰাউণ্ডো আছে ল'ৰা ছোৱালীয়ে খেলিব পাৰিব আৰু বাঁহ গছবিলাক দেখিছেনে বাঁহ গছবিলাক ইমান ধুনীয়া মই মানে বহুত গালি খাইছোঁ ল'ৰাৰ পৰা ইমান ভিডিঅ' কৰিছোঁ মানে মই এটা স্নেপো যেন এৰি নিদিম তেনেকুৱা লাগিছে মানে ইমান ধুনীয়া লাগিছে আৰু মাজতে ল'ৰায়ো ফটো তুলিম বুলি আহিলেই জেগাখিনিলৈ দেখিছেনে ইগল এটাই মাছ এজনী ধৰি আছে আৰু মই যিমানকেইখন ফটো তুলিছোঁ ল'ৰাই বাৰে বাৰে কৈছে বোলে ফটোবোৰ বেয়া হৈছে মই ইমান কষ্ট কৰি তুলি দিছোঁ তাৰ পচন্দ নহয় বোলো উপায় নাই মই নোৱাৰোঁ দেই মই যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ তাক সন্তুষ্ট কৰিবলৈ আৰু এই ফুলডাল দেখিছেনে চম্পা ফুল বুলি কয়নি ইমান ধুনীয়া গোন্ধ নহয় অকণমান কাণ্ডতে এপাহ ল'লোঁ এপাহ পৰি গ'ল যে কি নহওক বাৰু ইয়াৰে ডাল এটা নিবৰ কাৰণে মই চাই আছোঁ দেই ইফালে সিফালে নাই সৰুডাল একেবাৰে নাই তাতে ল'ৰা এজন আছিলে মই কৈছোঁ ভাইটি ডাল এটা দিয়াচোন সি নিদিয়ে কোনো পধ্যেই নিদিয়ে মানে মোৰ তোমাক পইচা দিম দিয়া ইমান ধুনীয়া লাগিছে নহয় ফুলডাল মই অকণমানি বোলো থাল এটা দিয়া শেষত যেনিবা অকণমানি থাল এটা দিলে আৰু দেই বহুত খোজা পাছত আৰু মই ৰুইছোঁ সেইদিনাখন আপোনালোকক ফটো দেখুৱাইছিলোঁ মই ভিডিঅ'টো দিম বাৰু খুব ধুনীয়াকৈ ফুলিছে মোৰ এটা বাল্টিঙত মানে ৰুই দিছিলোঁ বহুত ধুনীয়াকৈ ফুলিছে আৰু বৰ ধুনীয়া গোন্ধটো শেষত আৰু এয়া বহি দিলোঁ আৰু দেই ইমান বেছি ভাগৰ লাগিছে গোটেই ৰিজৰ্টখন ঘূৰিছোঁ মানে কোনোফালে চুক কাণ একো এৰা নাই সকলোফালে ঘূৰিছোঁ এইফালে পুখুৰী এটাও আছে তাত ব'টিঙো কৰিব পাৰে খুব ধুনীয়া আৰু মানে এক কথাত ক'বলৈ ক'লে অনন্য তাৰপিছত ফেনখনৰ সন্মুখত মানে বহি দিছোঁ ইমান গৰম উঠিছে বৰষুণ বতৰ যদিও ইমান গৰম এটা উঠিছে ল'ৰা গৈছে তোমাৰ লগত আৰু মই লাগি নাথাকোঁ ৰেষ্টুৰেণ্টত যাওঁ সেইফালে এখন ৰেষ্টুৰেণ্ট আছে সেই ৰেষ্টুৰেণ্টলৈ বুলি দৌৰাদৌৰিকৈ গুচি গ'লগৈ ময়ো আৰু যাব লাগিব ৰেষ্টুৰেণ্টলৈ সিহঁতক খুৱাম বুলিয়ে আনিছোঁ নেক্সট ভিডিঅ'ত দেখুৱাম আপোনালোকক কি খোৱালোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।